সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলোঁ আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব। এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব। তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব। অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ। তদুপৰি আমাৰ চৰকাৰে অভিলাষী চৰকাৰী আৱাস প্ৰকল্পও হাতত লৈছে। আৰক্ষীৰ বাবে গৃহ মহোদয়, আৰক্ষী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সুব্যৱস্থাৰ বাবে আমাৰ চৰকাৰে অনাগত 5 বছৰত 1,000 বৰ্গফুটৰ 2টা শোৱনি কোঠাযুক্ত 10,000 নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। সমগ্ৰ অসমত সিঁচৰিত হৈ থকা অসম আৰক্ষী বেটেলিয়নসমূহৰ লগতে লাচিত বৰফুকন আৰক্ষী একাডেমীত এই গৃহসমূহ নিৰ্মাণ কৰা হ'ব। 2024-25 বিত্তীয় বৰ্ষত আমি 2,000টা গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিম আৰু এই উদ্দেশ্যে মই 150 কোটি টকা এই বাজেটত ধাৰ্য কৰিছোঁ। সাফাই কৰ্মচাৰীসকলৰ বাবে গৃহ পৌৰসভা আৰু নগৰ সমিতি অঞ্চলসমূহত পৰ্যায়ক্ৰমে সাফাই কৰ্মচাৰীসকলক গৃহ প্ৰদান কৰাৰ বাবে এখন আঁচনি ঘোষণা কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ, য'ত ষ্ট্ৰীট লাইট, পানী যোগান, উদ্যান, সমূহীয়া কেন্দ্ৰৰ দৰে অত্যাৱশ্যকীয় সা সুবিধাসমূহ থাকিব। চলিত বৰ্ষত সমগ্ৰ ৰাজ্যখনতে প্ৰথম পৰ্যায়ত 250টা গৃহ নিৰ্মাণৰ বাবে মই 37 কোটি 50 লাখ টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এই বৰ্ষত অমৃতকালৰ প্ৰত্যাশা পূৰণৰ অৰ্থে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে অমৃতকালৰ অমৃত পিঢ়ি প্ৰকল্প হাতত লৈছোঁ। এই তালিকাখন তলত উল্লেখ কৰা হৈছে। প্ৰথমতে আছে অধ্যক্ষ মহোদয় মা কামাখ্যা দিব্যলোক পৰিযোজনা আৰু এই আঁচনিৰ প্ৰাককলিত ব্যয় হ'ব 498 কোটি টকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ বাবে 3,250 কোটি টকা ধাৰ্য কৰা হৈছে। নেহৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়াংগন হিচাপে নৱীকৰণ আৰু ইয়াৰ বাবে 832 কোটি টকা ধাৰ্য হৈছে। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীৰ আধুনিকৰণ, ইয়াৰ বাবে 311 কোটি টকা। কনকলতা বৰুৱা বিশ্ববিদ্যালয় গহপুৰ, ইয়াৰ বাবে 554 কোটি টকা ধাৰ্য কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধুনিক চৌহদ আৰু ইয়াৰ মাটি অধিগ্ৰহণ আৰু অধিগ্ৰহণ কৰা প্ৰকল্প ব্যয় সৰ্বমুঠ 110 কোটি আৰু 300 কোটি টকা। অধ্যক্ষ মহোদয়, কাজিৰঙাৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়, ইয়াৰ বাবে 886 কোটি টকা প্ৰকল্প ব্যয় হ'ব। দীপৰ বিলৰ পুনৰ্জীৱিতকৰণৰ কাৰণে অধ্যক্ষ মহোদয় মই 100 কোটি টকা ধাৰ্য কৰিছোঁ। মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাহিৰে আন সকলো প্ৰকল্প ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন SOPD আঁচনিৰ অধীনত ৰূপায়ণ কৰা হ'ব। এই সকলো অমৃতকাল প্ৰকল্প 3 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব আৰু চলিত বৰ্ষতে ইয়াৰ বাবে পৰ্যাপ্ত বাজেট মঞ্জুৰি প্ৰদান কৰা হ'ব।